চুৰৰ উৎপাদত ধৰ্মীয় উপাসনাস্থলী সুৰক্ষিত নহয় এতিয়া অসমৰ মঠ মন্দিৰসমূহ লুটি নি আছে এটা অসাধু চক্ৰই এইবাৰ লুটি নিলে দৰঙৰ শ্ৰী শ্ৰী পদ্মাথান দেৱালয় দুৰ্বৃত্ত দেৱালৰ চাৰিটাকৈ দান পাত্ৰৰ তলা ভাঙি লুটি নিয়ে আনুমানিক লক্ষাধিক টকাৰ লগতে দৰ্শনাৰ্থীয়ে মন্দিৰলৈ আগবঢ়োৱা মূল্যৱান সামগ্ৰীৰে ভৰি আছিল দান পাত্ৰকেইটা দেৱালয়খনলৈ দৈনিক অহা অগণন দৰ্শনাৰ্থীয়ে দান পাত্ৰত দি যোৱা ধন 4 মাহে সংগ্ৰহ কৰা নাছিল পৰিচালনা সমিতিয়ে ওৰিটো নিশা বিদ্যুৎ নথকাৰ সুবিধা লৈ চোৰে লুটি নিয়ে সমুদায় ধন লগতে পানীৰ মটৰ এটা ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে দেৱালয় পৰিচালনা সমিতিয়ে বিগত বৰ্ষতো চুৰি হৈছিল দেৱালয়ৰ দান পাত্ৰ দুহিক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ দাবী স্থানীয় ৰাইজৰ আমাৰ দৰং জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত থকা ৰাম মন্দিৰত যোৱাকালি দুৰ্বৃত্তই 4টা দান পাত্ৰ লুটি লৈ যায় আৰু আমি এটা কথাত আশ্চৰ্য প্ৰকাশ কৰিছো যোৱাকালি সন্ধিয়া 11 বজালৈ কাৰেণ্ট আছিল তাৰ পিছত ৰাতিপুৱা 4 বজালৈ কাৰেণ্ট নাই আৰু ইয়াৰ সুযোগ বুজিয়েই দুৰ্বৃত্তই নিশ্চয় এই কামটো কৰিছে 4টা দান পাত্ৰ ৰাম মন্দিৰৰ চুৰি কৰি লৈ যায় লগতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা এটি পানীৰ মটৰ চুৰি কৰি লৈ যায় আমি এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছো বিচাৰিছো গতিকে প্ৰশাসনে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা ল'ব বুলি আমি আশা প্ৰকাশ কৰিছো আনুমানিক 40 পৰা 50 হাজাৰ টকা থকা বুলি আমি অনুমান কৰিছো কাৰণ যোৱাবেলি দুৰ্গা পূজাৰ পিছত আমি এই দান পাত্ৰ খুলিছিলো তেতিয়া আমি প্ৰায় 30 পৰা 40 হাজাৰ টকা পাইছিলো আৰক্ষীক আমি জনাইছো আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰি গ'ল লগতে আমি দেৱালয় উন্নয়ন সমিতিৰ তৰফৰ পৰা এটি পেট্ৰলিঙৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো লগতে উচ্চ পৰ্যায়ৰ তদন্ত আমি যোৱাবেলিও এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা এটা ঘটিছিলে যোৱাবেলিও আমাৰ দান পাত্ৰ বুঢ়াত আছিলে এটা আৰু দেৱালয়ত থকা 4টা দান পাত্ৰ লুটি লৈ গৈছিল পশ্চিম দৰঙৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট গ্লোবেল এনি 24/7